তামুলপুৰ জিলাৰ গোৰেশ্বৰ স্থিত KD জিমৰ প্ৰশংসনীয় পদক্ষেপ গোৰেশ্বৰ আৰক্ষী থানাৰ সমীপত অৱস্থিত KD জিমত 1 ছেপ্টেম্বৰত আয়োজিত হৈ যায় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ KD জিমৰ উদ্যোগত শৰীৰ চৰ্চা কেন্দ্ৰটোৰ পৰিসৰত সুন্দৰকৈ হস্তনিৰ্মিত বিভিন্ন সামগ্ৰী যেনে ফুলৰ টাব বাঁহৰ খুঁটা পাচলি বাগান আদি প্ৰদৰ্শন কৰা হয় ইপিনে KD জিমত বিনামূলীয়াকৈ ব্লাড সুগাৰ ব্লাড প্ৰেছাৰ পৰীক্ষা কৰাৰ লগতে শৰীৰৰ বিষ নিয়ন্ত্ৰণ কৰিব পৰাকৈ বিভিন্ন স্বাস্থ্যসন্মত ব্যৱস্থা গ্ৰহণ কৰা হৈছে উল্লেখযোগ্য যে গোৰেশ্বৰৰ গৌৰৱ তথা মিষ্টাৰ এছিয়া আৰু মিষ্টাৰ ইণ্ডিয়া খ্যাত ভাস্কৰ ডেকা উক্ত শিবিৰটোত নিজে উপস্থিত থাকি শৰীৰ চৰ্চা কেন্দ্ৰটোত প্ৰশিক্ষক হিচাপে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে মন কৰিবলগীয়া যে KD জিম শৰীৰ চৰ্চা কেন্দ্ৰটোত প্ৰতি মাহতে এনে ধৰণৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে আনহাতে গোৰেশ্বৰৰ গৌৰৱ শৰীৰ চৰ্চাবিদ ভাস্কৰ ডেকা সপ্তাহৰ প্ৰতি শনিবাৰ আৰু দেওবাৰে প্ৰশিক্ষক হিচাপে KD জিমত উপস্থিত থাকিব যুৱ প্ৰজন্মৰ মাজত কিদৰে স্বাস্থ্য সজাগতা বৃদ্ধিৰ লগতে নিচামুক্ত এটা নিৰোগী জীৱন জীয়াব পাৰি তাৰ বাবে সদায় চেষ্টা অব্যাহত ৰাখিছে KD জিমে পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ মই ভাস্কৰ ডেকা KD জিমৰ সদস্যৰ লগতে গোৰেশ্বৰবাসী ৰাইজক KD জিমৰ সৌজন্যত এটা হেল্থ কেম্প আয়োজিত কৰা হৈছিল যিটো আমাৰ খুব সুন্দৰভাৱে আয়োজন কৰা হ'ল আৰু ইয়াত মোৰ লগতে মই ভাস্কৰ ডেকা আৰু আমাৰ ডক্টৰ ছাৰ চক্ৰৱৰ্তী ছাৰ আমাৰ মাজত উপস্থিত থাকে মই আপোনালোকক এই নিউজৰ দ্বাৰা এইখিনি জনাব বিচাৰিছোঁ যে আপোনালোকে মোৰ লগতে আপোনালোকক মই গোৰেশ্বৰবাসী ৰাইজক কেনেদৰে সুস্থ সবল কৰি ৰাখিব পাৰোঁ আৰু নিচামুক্ত কৰি ৰাখিব পাৰোঁ এইখিনি মই মোৰ সম্পূৰ্ণ 100% মই আপোনালোকক দিম আপোনালোকৰ সহায় আৰু সহযোগিতা মই সম্পূৰ্ণৰূপে বিচাৰিছোঁ KD জিমত মোক আকৌ এবাৰ মই জনাইছোঁ যে KD জিমত মোক শনিবাৰ আৰু ৰবিবাৰে সম্পূৰ্ণৰূপে উপস্থিত পাব সদস্যৰ লগতে এই যে ট্ৰেইনাৰ হিচাপে প্ৰত্যেক শনিবাৰ আৰু ৰবিবাৰে আপোনালোকৰ মাজত মই উপস্থিত থাকিম আপোনালোকৰ যি ধৰণৰ অসুবিধাই নাথাকক এক্সাৰসাইজ ৰিলেটেড হওক আপোনাৰ জইণ্ট পেইন হওক বেক পেইন হওক আপোনাৰ যি ধৰণৰ প্ৰব্লেমেই নহওক শৰীৰৰ আপুনি মোক শনিবাৰ আৰু ৰবিবাৰে তাত সম্পূৰ্ণভাৱে উপস্থিত পাব আৰু আপোনালোকৰ যি ধৰণৰ কোৱেশ্যন নাথাকক মোক তাতে আপোনালোকে সুধিব পাৰে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম